আপোনালোকে ছ'চিয়েল মিডিয়াত অতি সোনকালে ভাইৰেল হ'ব বিচাৰিছে নেকি? যদি বিচাৰিছে তেনেহ'লে এই দুগৰাকী স্কুলীয়া ছাত্ৰী যি দেখিছে ইউটিউব আৰু ইনষ্টাগ্ৰাম তেওঁলোকৰ বাবে অতি সহজ ভাইৰেল হোৱা। এওঁলোকৰ পৰা টিপনি ল'ব পাৰিব কেনেধৰণে ভাইৰেল হ'ব পাৰিব। ৰ'ব দেই, অকণমান ধৈৰ্য ধৰক, ইমানো হুলস্থুল নকৰিব, কিয়নো এওঁলোকৰ পৰা যদি আপোনালোকে টিপনি ল'বলৈ যায় আপোনালোকৰ নিজৰ জীৱনৰ লগত ধেমালি কৰা হ'ব। আচলতে এই দুগৰাকী আৰু এই দুগৰাকী আশে পাশে ৰৈ আছে তেওঁসকলেও জীৱনৰ মূল্য আজিলৈকেও বুজি পোৱা নাই আৰু নাপায়ো। এওঁলোকৰ নিচিনা যিসকল ল'ৰা বা ছোৱালী আছে এওঁসকলে ভাইৰেল হোৱাৰ চক্কৰত নিজৰ জীৱনটো তেওঁলোক হ'ল অতি সহজতে ভাইৰেল হোৱাৰ চেষ্টা কৰিবলৈ গৈ নিজৰ জীৱনৰ লগত ধেমালি কৰি আছে আজিলৈকে। মানে নিজৰ জীৱনৰ কোনো মূল্য বুজি নোপোৱা হ'ল এক প্ৰকাৰ শ্ৰেণীৰ মানুহ এইসকল, যিসকল দেখি আছে ভাইৰেল হোৱাৰ চেষ্টাত কোনো নিজৰ মূল্য বুজি নাপায় নিজৰ জীৱনত। দেখিবলৈ পাইছে আপোনালোকে যি বেক ফ্লিপ মাৰিছে, ঠিক আছে মাৰিছে, আৰু জেগা বিচাৰি নাপালে হাইৱে মাজত তেওঁলোক থিয় হৈ হাঁহি ফূৰ্তি কৰি বেক ফ্লিপ মাৰিছে, পৰিলে, কঁকাল ভাঙিলে, ছমা পৰি থাকক বিচনাত, তথাপিও প্ৰাণটো বাচিলে। বেক চাইডৰ পৰা দেখিবলৈ পাইছে ট্ৰাক আহি আছিলে, কিন্তু জীৱনৰ মূল্য বুজি নোপোৱা এইসকল ষ্টাণ্টমেন বুলি ক'ব লাগিব, যিহেতু অতি সহজতে ভাইৰেল হোৱাৰ চক্কৰত নিজৰ প্ৰাণটো হেৰুৱাব। প্ৰাণটো আচলতে নিজৰ প্ৰাণটো ইমানেই মূল্যৱান যে এবাৰ গুচি গ'লে, যদি দেহৰ পৰা এবাৰ ওলাই যায় নিজৰ প্ৰাণটো, সেই প্ৰাণ আৰু ঘূৰাই পাবলৈ মানে ঘূৰাই নাপায়, কোনো চিন্তাই নাই তাৰ কাৰণে। এনেকুৱা ধৰণৰ ঘটনা ভাৰতবৰ্ষত আজিলৈকে বহুতো ধৰণৰ ঘটনা হৈয়ে আছে, আজিলৈকে পুনৰ হৈ থাকিব। আজিলৈকে এইটো এক প্ৰকাৰ শ্ৰেণীৰ মানুহ আচলতে নিজৰ প্ৰাণৰ মূল্যটো বুজি নাপায়, যে এবাৰ যদি প্ৰাণটো ওলাই গুচি যায় দেহৰ পৰা আৰু সেই প্ৰাণ ঘূৰি নাহে কেতিয়াও, যে টকা পইচা আৰু যিকোনো বস্তু দি প্ৰাণ কিনিব পোৱা নাযায়, কোনো বজাৰত পোৱা বস্তু নহয় প্ৰাণটো আচলতে। এইসকল এনেধৰণৰ শ্ৰেণীৰ তেওঁসকল স্কুলৰ ড্ৰেছত এনেকুৱা ধৰণৰ ভিডিঅ' বনাইছে ছ'চিয়েল মিডিয়াত, আৰু জেগা নাপালে মেইন হাইৱেত আহি বনাইছে ভিডিঅ'টো, ৰীল বনাইছে তেওঁলোকে ভাইৰেল হোৱাৰ চক্কৰত অতি সোনকালে সহজতে নিজৰ প্ৰাণৰ মূল্য বুজি নোপোৱা আচলতে এইসকলে হৈছে এক প্ৰকাৰ শ্ৰেণী ল'ৰা বা ছোৱালীত এনেকুৱা ধৰণৰ